আমি বৃদ্ধাশ্ৰমৰ এই যিটো ছিষ্টেম, সেই ছিষ্টেমটো আমি একেবাৰে বন্ধ কৰি দিব নোৱাৰোঁনে? পিতৃ মাতৃ কেনে আছে, কাৰ লগত আছে, কি কৰি আছে, কিবা হৈছে নেকি, কিদৰে আছে, সেইখিনি খবৰ নলয়। সেই দোস্তি, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো নিশ্চয় ভালেই। মই আজি এটা বেলেগ এটা টপিকৰ ওপৰত বা বেলেগ এটা মনৰ কথাহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। সেইটো মানে হ'ল মানে কি, নিজকে ফিল কৰিব লৈছোঁ কিছুমান বস্তু। সন্তান এটা যেতিয়া পিতৃ মাতৃয়ে যেতিয়া জন্ম দিয়ে, সেই সন্তানটোক জন্ম দিয়াৰ পিছৰ পৰা যিমানখিনি কষ্ট সেই মাক দেউতাকে ভোগে বা সেই মাক দেউতাকে কষ্টখিনি কৰিব লগা হয় এটা সন্তানৰ ওপৰত, সেই সন্তানটোক সৰুৰ পৰা ডাঙৰ দীঘল কৰালৈকে, তেওঁ কৰ্ম সংস্থাপনলৈকে তেওঁৰ লগত থাকি ইমানখিনি উৎসাহ আৰু মৰম দি আগুৱাই লৈ যোৱা সেই পিতৃ মাতৃয়ে যেতিয়া সেই বৃদ্ধাশ্ৰমত যাব লগা হয়, তেতিয়া কেনে হয় আপুনি ভাবক। যেতিয়া সন্তান এটা সৰু থাকে, বাচ্চা হৈ থাকে জন্ম হোৱাৰ পিছত, তেওঁৰ লগত ৰাতি দিন পিতৃ মাতৃয়ে বহুত কষ্ট কৰিব লাগে। টোপনি ক্ষতি, খাব সময় মন নাপায় বা কষ্ট বহুত হয়। সেইখিনি মানে যি পিতৃ মাতৃয়ে অনুভৱ কৰে বা যি সন্তানে অনুভৱ কৰে সেই পিতৃ মাতৃৰ কষ্টত, তেওঁলোকে এই বস্তুখিনি বুজি পায়। কিন্তু সেই সন্তানটোক আপোনাৰ কি হয়, যেতিয়া ইমানখিনি কৰাৰ পিছত সেই সন্তানটোৱে যেতিয়া কৰ্মসংস্থাপন ভালকৈ পোৱাৰ পিছত তেওঁ নিৰ্দিষ্ট এটা জেগাত গৈ যেতিয়া সেই পিতৃ মাতৃক খবৰ নলয়, পিতৃ মাতৃ কেনে আছে, কাৰ লগত আছে, কি কৰি আছে, কিবা হৈছে নেকি, কিদৰে আছে, সেইখিনি খবৰ নলয়। আৰু দ্বিতীয়তে হয়তো তেখেতে কিবা এটা পইচা পঠায়ো থাকিব পাৰে, একো নাই, কিছুমানে পঠায় যে মই যাব পৰা নাই যিহেতু মই এইটো পইচা পঠাই দিছোঁ। সেই পইচাটো পঠালেই জানো সেই পিতৃ মাতৃৰ সেই আনন্দকণ থাকিব? যিকণ আনন্দ পুত্ৰজন লগত থাকিলে সেই আনন্দকণ কৰিব পাৰে। আপুনি সেই টকা যেতিয়া আপুনি পিতৃ মাতৃলৈ পঠায়, আপুনি ভাবে নেকি যে মই টকাটো পঠালোঁ, মোৰ পিতৃ মাতৃ সুখী বা তেওঁলোকে চলিব পাৰিছে? নহয়, সেইটো ভুল। সেই পুত্ৰজন বা জীয়ৰীজন যেতিয়া লগত থাকে, সেই অনুভৱটো, সেই আনন্দকণ সেই পিতৃ মাতৃয়ে বুজি পায়। আপুনিওতো পিতৃ বা আপুনিওতো মাতৃ হয়, আপোনাৰো সন্তান আছে। যেতিয়া আপোনাৰ সন্তানটোৰ লগত আপুনি ইমানখিনি কষ্ট কৰি আছে, সৰুৰ পৰা ডাঙৰ দীঘল কৰা এইখিনি ইমানখিনি কষ্ট কৰি আছে, ৰাতি দিন তেওঁৰ বাবে সকলো যোগাৰ কৰি আছে, ধন টকা পইচা পৰা আদি কৰি, কিন্তু যেতিয়া সেই সন্তানে যেতিয়া আপোনাৰ এটা বয়স হ'ব আৰু সেই সন্তানে যেতিয়া বেলেগ এটা কৰ্মসংস্থাপন পাব, সেই সন্তানে যদি আপোনাক যদি বৃদ্ধাশ্ৰমত ৰাখে, তেতিয়া আপোনাৰ কেনে লাগিব বাৰু? বৃদ্ধাশ্ৰমত থোৱাৰ এই নিয়মটো আমি বন্ধ কৰিব নোৱাৰোঁনে? কেতিয়াবা দুখ লাগে যেতিয়া বৃদ্ধাশ্ৰমৰ সেই আইতাসকলক দেখোঁ, ককাসকলক দেখোঁ, খুব দুখ লাগে। মই আমাৰ অঞ্চলত কিন্তু তেনেকুৱা পৰিৱেশ পোৱা নাই, বা আমাৰ অঞ্চলত মই যিমানটো এটা ডাঙৰ এৰিয়া আমাৰ এইখিনি, যিমানখিনি মই জানো, আমাৰ মানুহখিনি হয়তো তেনেকুৱা নহ'ব পাৰে বা বিভিন্ন ধৰণৰ জেগাৰ মানুহখিনি নহ'ব পাৰে। কিন্তু তাৰে কিছু সংখ্যকটো মানুহ এনেকুৱা আছে যে যিসকলে বৃদ্ধাশ্ৰমত তেওঁলোকৰ পিতৃ মাতৃক থয়। আমি এইটো বন্ধ কৰি দিব নোৱাৰোঁনে? কিহৰ কাৰণে আমি নোৱাৰোঁ পিতৃ মাতৃক আমি নিজৰ লগত থাকিবলৈ? যেতিয়া পিতৃ মাতৃ নাইকিয়া হৈ যাব নহয়, সেই অনুভৱ সেই সন্তানটোৱেহে কৰিব, যিটো সন্তান প্ৰকৃত সন্তান। যাৰ পিতৃ নাই, যাৰ মাতৃ নাই, সেইজন সন্তানক এবাৰ সুধি চাব যে পিতৃ আৰু মাতৃৰ মৰম আৰু ভাল পোৱা কি। সৰুৰ পৰা যি বিচাৰিলোঁ, সৰুৰ পৰা যি মানে তেওঁলোকক দাবী কৰিলোঁ, যেনেদৰে আমি বিচাৰিছিলোঁ সকলো আমি পাইছিলোঁ। আৰু আজিৰ দিনত আপুনিও আপোনাৰ সন্তানক দিবলৈ বিচাৰিছে, তেওঁলোকে যেনেদৰে বিচাৰিছে, যেনেদৰে তেওঁলোকে থাকিব বিচাৰিছে, খাব বিচাৰিছে, পিন্ধিব বিচাৰিছে, ঘূৰিব বিচাৰিছে, আপুনিও আজি বৰ্তমান প্ৰেজেণ্টত দি আছে। কিন্তু আমি বৃদ্ধাশ্ৰমৰ এই যিটো ছিষ্টেম, সেই ছিষ্টেমটো আমি একেবাৰে বন্ধ কৰি দিব নোৱাৰোঁনে? যদি আমি বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ কিমান পিতৃ মাতৃয়ে নিজৰ সন্তানৰ কাষতেই শেষটো দিন তেখেতে উপভোগ কৰি যাব। দুখ লাগে সেইসকল পিতৃ মাতৃলে, যিসকল এতিয়া বৰ্তমান যিহেতু বৃদ্ধাশ্ৰমত আছে, তেওঁলোকে নিশ্চয় থকা খোৱা বোৱা সেই বৃদ্ধাশ্ৰমত থাকিলে সকলোবোৰ পায়, একো অসুবিধাও নাপায়, ক'বলৈ গ'লে অসুবিধাও নাপায়, কাৰণ বৃদ্ধাশ্ৰমত ধুনীয়াকৈ তেওঁলোকক ৰাখে। সেই বুলিয়ে তেওঁলোকক ভালকৈ ৰাখে বুলিয়ে আমি জানো সেইখিনি কাম কৰিব পাৰোঁ? আমাৰো এখন অন্তৰ নাই জানো? আমাৰো ভাৱ ধাৰণা কৰিবলৈ এটা মগজু নাই জানো? কেনেকৈ আমি পাৰোঁ বাৰু? জীৱনটো কিমান দিনীয়া, খন্তেকীয়া এইটো জীৱন। গতিকে এই খন্তেকীয়া জীৱনটোক যদি নিজেই নিজৰ পৰিয়ালৰ লগত উদযাপন কৰি আনন্দময় হৈ থাকিব নোৱাৰোঁ, তেতিয়াহ'লে সেইজন সন্তান
মোৰ মতে থকাতকৈ নথকাই ভাল। যি সন্তানে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থয়, পৰিস্থিতি আহে আপোনাৰ এনেকুৱা পৰিস্থিতি আছে যে আপুনি বাহিৰত থাকক বা কিবা এটা কৰি আছে XYZ, আপুনি পিতৃ মাতৃক লগত লৈ যাওক। যদি পিতৃ মাতৃ আপোনাৰ লগত যাব নিবিচাৰে তেতিয়াহ'লে আপুনি তেওঁলোকক ঘৰতে ৰাখি তেওঁলোকৰ বাবে চোৱা চিতা কৰা মানুহৰ পৰা আদি ৰাখি দিয়ক। তেওঁলোকে সেই নিজৰ ঘৰখনতে থাকক, কিন্তু তেওঁলোকক সেই ঘৰখনৰ পৰা উলিয়াই নি বৃদ্ধাশ্ৰমটোত কিয় থ'ব লাগে? মোক সেইটোৱেই প্ৰশ্ন। ঘৰতে ৰাখক, ভালকে ৰাখক, লাগিলে মানুহ দিয়ক, মানুহ ৰখাওক। যিহেতু আপুনি বৃদ্ধাশ্ৰমত থ'লে আপুনি কিবা এটাতো দিবই লাগিব ধৰি লওক, তেনেকৈ মানুহ ৰাখক, তেওঁলোকক তেনেকৈ চোৱা চিতা কৰিবৰ কাৰণে। সময় পাৰ হৈ যোৱা নাই, সময় থাকোঁতেই নিজকে নিজেই শুধৰাই লোৱাটোৱে আমাৰ দায়িত্ব বা কৰ্তব্য। মোৰ ইমানেই, কাৰণ মনত কিবা প্ৰশ্ন আহিলে বা কিবা এটা থাকি গ'লে এনেকেই ভিডিঅ' আকাৰে ৰাখি থ'ব বিচাৰোঁ, কাৰণ ভৱিষ্যতেও আজি নাচাব পাৰে কোনোবাই, কেতিয়াবা নাইতো কেতিয়াবা চাব, আজি নাচায় কাইলৈ নাচায়, এদিন না এদিন এইটো চাব বা এদিন না এদিন উপলব্ধি কৰিব। সেই আশাৰে আজিলৈ ধন্যবাদ।